কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত সামাজিক অধিকাৰিতা শিবিৰৰ জৰিয়তে ভাৰতবৰ্ষৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এলিমকো নামৰ সংগঠনটোৰ জৰিয়তে আজি শোণিতপুৰ জিলাৰ 917 গৰাকী আনভাৱে সক্ষম আৰু 2269 গৰাকী জ্যেষ্ঠ নাগৰিকক ঘোঁৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যোতিবৃষ্টি সাংস্কৃতিক প্ৰেক্ষাগৃহত বিনামূলীয়াকৈ সহায়ক সঁজুলি বিতৰণ কৰা হয়। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ লগতে দিব্যাংগ সবলীকৰণ বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে এলিমকো অৰ্থাৎ ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ নতুন দিল্লীৰ মহাপ্ৰবন্ধক অজয় চৌধুৰী, প্ৰবন্ধক মুকেশ মিশ্ৰ আৰু সামাজিক ন্যায় আৰু সবলীকৰণৰ শোণিতপুৰ জিলা বিষয়া ৰুবি কলিতাৰ জৰিয়তে এই সহায়ক সামগ্ৰীসমূহ প্ৰদান কৰে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মুখ্য অতিথি সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায়, জিলা বিষয়া ৰুবি কলিতা আৰু এলিমকোৰ মহাপ্ৰবন্ধক অজয় চৌধুৰীয়ে ভাষণ প্ৰদান কৰাৰ পিছত আনুষ্ঠানিকভাৱে 6 গৰাকীক এই সহায়ক সামগ্ৰী প্ৰদান কৰে। সকলোৰে বাবে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। কোনো যাতে সভাগৃহত প্ৰশ্ন নকৰে, সকলোৰে বাবে আহাৰৰ ব্যৱস্থা কৰা হৈছে। শৃংখলিতভাৱে আসনতে থাকিবলৈ অনুৰোধ জনাইছোঁ। মটৰাইজ ট্ৰাইচাইকেল আৰু বৈশাখী লাভ কৰিছে চুইচেকে হুলচুল বিবি প্ৰমোদযুক্ত হুইলচেয়াৰ কমৰৰ ভেল স্পাইনেল ছাপৰ্টৰ টেট্ৰাপড লাভ কৰিছে হুলচুল বিবিয়ে আৰু বিনামূলী নহয় অন্ধৰ লাটুকি আৰু খেমলাল থাপা স্বমন্তব্য। জিলা সমাজ কল্যাণ বিষয়া শোণিতপুৰ। আজি আমাৰ ইয়াতে যি এক সুন্দৰ অনুষ্ঠান আমি ইয়াতে কৰিলোঁ। আমাৰ ঘোঁৰামাৰীৰ হেমবৰুৱা যিখন হাইস্কুল আছে ইয়াৰে প্ৰেক্ষাগৃহত আমাৰ অনুষ্ঠানটো হৈছিলে আৰু এই অনুষ্ঠানটো আছিলে আনুষ্ঠানিক সামগ্ৰী বিতৰণ অনুষ্ঠান। দিব্যাংগসকলৰ কাৰণে এটা ADIP যিটো স্কীম আছে, স্কীমৰ আণ্ডাৰত তেওঁলোকৰ সহায় হোৱাকৈ যাক যেনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন সেই তেনেকুৱা বস্তুখিনি আমাৰ ইয়াৰ আগতে আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ যি মন্ত্ৰালয় ভাৰত চৰকাৰৰ, সেই মন্ত্ৰালয়ৰ অধীনত এলিমকো বুলি যিটো আমাৰ এটা এণ্টাৰপ্ৰাইজ হয়, তেওঁলোকে ভাৰত চৰকাৰৰ অধীনত এই বস্তুখিনি বিনামূলীয়াকৈ তেওঁলোকে ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ইয়াৰ কাৰণে তেওঁলোকে আমাৰ আগতেই প্ৰায় কেইবাদিনো ধৰি পেলাই এছেছমেণ্ট কৰিছিলে যে কাক কেনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন হ'ব আৰু সেই এছেছমেণ্টৰ ভিত্তিতে তেওঁলোকে আজি আনুষ্ঠানিক যিটো বিতৰণ অনুষ্ঠান সেইটো আমি ইয়াতে সম্পন্ন কৰিলোঁ আৰু ইয়াতে 7-8জনমান লোকক আনুষ্ঠানিকভাৱে আমাৰ আজি অনুষ্ঠানটোত উপস্থিত থকা আমাৰ জিলাখনৰ মাননীয় সাংসদ মহোদয় ৰঞ্জিত দত্তদেৱ তেখেত আছিলে, লগতে আমাৰ তেজপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আছিলে, আমাৰ জিলাখনৰ আমাৰ DC ছাৰ আছিলে আৰু এলিমকোৰ পৰা তেওঁলোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকৰ জেনেৰেল মেনেজাৰ আহিছিলে আৰু বেলেগ তেওঁলোকৰ আন কৰ্মচাৰীও আছিলে। সকলোৰে উপস্থিতিত আজি আমাৰ 7-8জন লোকক বিতৰণ কৰা হ'ল আনুষ্ঠানিকভাৱে। আৰু পৰৱৰ্তী সময়ত আমাৰ আৰু জিলাখনৰ যিখিনি আমাৰ ICDS প্ৰজেক্ট আছে, আমাৰ মুঠ 8টা ICDS প্ৰজেক্ট আছে, আজি বালিপাৰা আৰু ৰঙাপাৰাৰ সামৰি পেলাই যিখিনি উপভোক্তা আছিলে তেওঁলোকক দিয়া হৈছে আৰু আমি পিছৰ পৰ্যায়ত আমি পুনৰ বাকী 6টা আমাৰ যি ICDS প্ৰজেক্ট আছে তাতে বস্তুখিনি আমাৰ ৰাখি থোৱা আছে আৰু তাৰ পৰাই আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম।